নমস্কাৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ তৰফৰ পৰা সকলোকে স্বাগতম ছাত্ৰ-ছাত্ৰীসকল 2024-25 একাডেমিক সেশনৰ সমৰ্থ এডমিশন গাইডৰ বাবে আজিৰ এই ভিডিঅটো যোৱা 3 এপ্ৰিল 2024 পৰা সমৰ্থ এডমিশন পৰ্টেলটো আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম ৰেজিষ্ট্ৰেচনৰ বাবে মুকলি কৰি দিছে 2024-25 একাডেমিক সেশনৰ বাবে ৰেজিষ্ট্ৰেচন প্ৰসেছটো মু তিনিটা ভাগত ভাগ কৰা আছে স্টেপ 1 complete profile ইয়াতে সমৰ্থে বিচৰা তোমালোকৰ ডাটাবোৰ দি প্ৰফাইলটো কমপ্লিট কৰিব লাগিব স্টেপ 2 প্ৰিভিউ এণ্ড লক প্ৰফাইল ইয়াতে তোমালোকে দিয়া ডাটাবোৰ ভুল শুদ্ধ ভালদৰে চাই লৈ প্ৰফাইলটো লক কৰিব লাগিব যদি প্ৰিভিউ কৰোতে কিবা ভুল দেখা লক কৰাৰ আগতে প্ৰফাইলটো আপডেট ডিটেইল অপচনত ক্লিক কৰি শুধৰাই ল'ব লাগিব তাৰ পিছত আকৌ লক কৰিব লাগিব স্টেপ 3 এপ্লাই ইন কলেজ বৰ্তমান এইটো স্টেপ খুল নাখায় ক্লাস 12 ৰ ৰিজাল্ট যেতিয়া দিব সমৰ্থে তেতিয়াই এই স্টেপটো খুলি দিব আৰু তাৰ পিছত কোন ইউনিভাৰ্সিটিৰ আন্ডাৰত কোন কলেজত পঢ়িব বিচৰা অপচন সিলেক্ট কৰিব পাৰিবা এতিয়া অন্তত ক্লাস 12 এক্সাম দিয়া ষ্টুডেন্টস সকলে সমৰ্থ ৰেজিষ্ট্ৰেচন প্ৰসেছটো কৰি থৈ দিব পাৰা তাৰ বাবে আগতে জানিলো কিছুমান প্ৰয়োজনীয় কথা ফি ওয়েভাৰ স্কিম অথবা ফ্ৰী এডমিশনৰ বাবে যিসকল ছাত্ৰ-ছাত্ৰী এপ্লাই কৰিব বিচাৰে সেই সকলে ৰেভিনিউ সাৰ্কুল অফিচৰ পৰা বিলো 2 লাখ মানে 2 লাখৰ তলত বছৰি ইনকাম সাৰ্টিফিকেট উলিয়াব লাগিব ফ্ৰী এডমিশন বিচৰা সকলৰ বাবে জৰুৰী যিসকলে এই 2 লাখৰ তলত ইনকাম সাৰ্টিফিকেট জমা দিব নোৱাৰিব তেওঁলোকৰ এডমিশন ফ্ৰী বা ফি ওভাৰ স্কিম নাপাব গতিকে যিসকলে এই স্কিম পাব বিচৰা তেওঁলোকে সোনকালে ৰেভিনিউ সাৰ্কুল অফিচত ইনকাম সাৰ্টিফিকেটৰ বাবে এপ্লাই কৰি দিয়া এয়া সমৰ্থত আপলোড কৰিব লাগিব এতিয়া অন্যান্য ডকুমেন্ট আৰু কি লাগিব জানি লওঁ আহা কম্পিউটাৰ বা মোবাইলত ষ্টৰ কৰি লবা তোমালোকে যি গ্যাজেট বা ডিভাইসেৰে সমৰ্থ খুলিব বিচৰা পাসপোৰ্ট ফটো আৰু সিগনেচাৰ লাগিব প্ৰথমতে জেপিজি বা জেপিইজি ফৰমেটত হ'ব লাগিব সাইজ হ'ব লাগিব 10 কেবিৰ পৰা 500 কেবিৰ ভিতৰত সকলো ডকুমেন্ট 10 ৰ পৰা 500 কেবিৰ ভিতৰতেই হ'ব লাগিব যদি সাইজ বেছি থাকে আজিকালি অনলাইনত কম্প্ৰেছ কৰিব পাৰি কম্প্ৰেছ কৰি লবা কম্প্ৰেছ ইমেজ ফাইল বুলি গুগলত সাৰ্চ কৰিলে ঢেৰ কম্প্ৰেছৰ সাইট উলাই পৰিব তাতে যি কোনো এটা ওয়েবসাইটত গৈ কম্প্ৰেছ কৰি ললেই হ'ল 500 কেবিৰ তলত আইডি প্ৰুফ ডকুমেন্ট আপলোড কৰিব লাগিব পেন আধাৰ ভোটাৰ ডিএল ইত্যাদিৰ ভিতৰ ফটো আৰু সিগনেচাৰৰ বাহিৰে বাকি ডকুমেন্ট জেপিজি জেপিইজিৰ লগতে পিডিএফও সাপোৰ্ট কৰিব কিন্তু 500 কেবিৰ তলত তাৰ পিছত আহিব প্ৰুফ অফ পাৰ্মানেন্ট ৰেসিডেন্স অফ আসাম ইয়াতে পিআৰসি ভোটাৰ আইডি আধাৰ কাষ্ট বাৰ্থ সাৰ্টিফিকেট স্কুল আইডি কাৰ্ড আদিৰ ভিতৰত আপলোড কৰিব লাগিব নেক্সট আহিব ইনকাম সাৰ্টিফিকেট আপলোড যি সকলে ফ্ৰী এডমিশন বা ফি ওভাৰ স্কিম পাব বিচাৰে সেই সকলে আগতেই মই কৈ যোৱা ৰেভিনিউ সাৰ্কুলাৰ ইনকাম সাৰ্টিফিকেট আপলোড কৰিব লাগিব জেনাৰেল কাষ্টৰ বাহিৰে অন্য কাষ্ট যেনে এসটিপি এসটিএইচ ওবিসি এমওবিসি এসসি আদি কাষ্টৰ হলে আৰু আগতে অপচন সিলেক্ট কৰিলে কাষ্ট সাৰ্টিফিকেট আপলোড কৰিব লাগিব এতিয়া আহা সম্পূৰ্ণ নিউ ৰেজিষ্ট্ৰেচন প্ৰসেছটো কেনেদৰে হ'ব জানো তাৰ বাবে মই উইন্ডোত মই ৰঙা আখৰেৰে লিখি থোৱা সমৰ্থ ৱেবসাইট এড্ৰেছটো খুলিব লাগিব সমৰ্থ পৰ্টেল খুল খাব তলত স্ক্ৰল কৰিলে দেখিবা ফৰ মোৰ ইনফৰমেশন বুলি আছে তাতে একত হাউ টু ৰেজিষ্টাৰ 2 হাউ টু লগ ইন 3 এপ্লিকান্ট ইউজাৰ গাইড দিয়া আছে তোমালোকে হাউ টু ৰেজিষ্টাৰ ক্লিক কৰিও কেনেদৰে ৰেজিষ্টাৰ কৰিব লাগে তাৰ ইউজাৰ গাইড পাবা সেইখন চালেও তোমালোকে সম্পূৰ্ণ ডিটেইলছ পাবা বাৰু এতিয়া আহো ৰেজিষ্ট্ৰেচনলৈ তোমালোকে সোঁফালে ওপৰত চোৱা মই ৰঙা কাৰ্জৰ দি পইণ্ট আউট কৰি দিছো নিউ ৰেজিষ্ট্ৰেচন তাতে ক্লিক কৰিবা লগে লগে বেলেগ এটা পেজ খুল খাব সোঁফালে কোলা কাৰ্জৰ দি পইণ্ট আউট কৰা আছে ৰেজিষ্ট্ৰেচন ফৰ্ম ইয়াতে আমি তলত ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া ফিল আপ কৰিব লাগিব তাৰ আগতে বাওঁফালে চোৱা ইম্পৰ্টেন্ট ইনষ্ট্ৰাকচনছ জিটো চাই লোৱা বহুত জৰুৰী 1 নম্বৰত আছে যে তোমালোকৰ নাম আৰু অন্য ডিটেইলছ ক্লাস 10 বোৰ্ড মাৰ্কশিটৰ মতে সেম হ'ব লাগিব 2 নম্বৰত এপ্লিকেন্ট এডমিশন পৰ্টেলত অকল ৰেজিষ্টাৰ্ড ইমেইল এড্ৰেছ দি লগইন কৰিব পাৰিবা তাৰ মানে তোমালোকে জিটো ইমেইল এড্ৰেছ ৰেজিষ্টাৰ কৰিবা প্ৰথমতে দিবা সেইটো দিহে লগইন কৰিব পাৰিবা 3 আছে
এপ্লিকেণ্টে অকল নিজৰ এক্টিভ ইমেইল আইডি ব্যৱহাৰ কৰিব লাগিব 4 যিটো ইমেইল এড্ৰেছ তোমালোকে দিবা সেইটো ফুললি ফাংচনেল হ'ব লাগিব মানে সেই ইমেইল এড্ৰেছটোত যাতে একো প্ৰবলেম নাথাকে একো আখুৱা নাথাকে যাতে সমৰ্থে কিবা মেইল পঠালে সেই ইমেইলবোৰ তোমালোকে পোৱা পাছত আছে তোমালোকক লেটেষ্ট গুগল ক্ৰোম ব্ৰাউজাৰ ব্যৱহাৰ কৰিব দিছে যাতে ৰেজিষ্টাৰ প্ৰক্ৰিয়াত একো অসুবিধা নহয় ব্ৰাউজাৰবোৰ ব্যাকডেটেড হলে কেতিয়াবা পেজবোৰত গ্লিচ কৰে মানে উইন্ডোটো কপি থাকে বা কিছুমান বস্তু শো নকৰে আগৰ প্ৰসেছলে আগ নাবাৰে এই তেনেকুৱা ধৰণৰ এক্সেট্ৰা এক্সেট্ৰা এতিয়া ৰেজিষ্ট্ৰেচন ফৰ্মখন ফিল আপ কৰোৱা আহা প্ৰথমতে আছে এপ্লিকেণ্ট ফুল নেম এজ পাৰ ক্লাছ 10 12 মাৰ্কশ্বিট নিজৰ নাম ক্লাছ 10 বা 12ৰ মাৰ্কশ্বিটত থকা মতে ফিল আপ কৰি দিবা তাৰ তলতে ডেট অফ বাৰ্থ ফিল আপ কৰিব দিছে ইয়াতো এজ পাৰ ক্লাছ 10 12 মাৰ্কশ্বিটৰ মতে নেক্সট ইমেইল এড্ৰেছ দিব দিছে আৰু কৈছে যে অনুগ্ৰহ কৰি নিজৰ ইমেইল এড্ৰেছ ব্যৱহাৰ কৰা কাৰণ তোমালোকৰ ইমেইলটো অফিচিয়েল যোগাযোগৰ বাবে ব্যৱহাৰ হ'ব ইয়াতে নিজৰ শুদ্ধ আৰু এক্টিভ ইমেইল এড্ৰেছ দিবা নেক্সট তলত আছে ৰি-এণ্টাৰ এপ্লিকেণ্ট ইমেইল এড্ৰেছ ইয়াতে সেই একেই ইমেইল এড্ৰেছটো আকৌ টাইপ কৰি দিবা যিটো আগতে দি গৈছা নেক্সট আছে পাছৱৰ্ড মিনিমাম 8 কেৰেক্টাৰ 8টা আখৰৰ এটা পাছৱৰ্ড লিখি মনত ৰাখিবা আপাৰ কেছ লাগিব লোৱাৰ কেছ লাগিব নাম্বাৰ আৰু স্পেচিয়েল কেৰেক্টাৰ দি পাছৱৰ্ড লিখিব লাগিব অন্যথা পাছৱৰ্ড ক্ৰিয়েট নহব তাৰ তলত ৰি-এণ্টাৰ পাছৱৰ্ড বা কনফাৰ্ম পাছৱৰ্ড সেই একেই পাছৱৰ্ড যি ওপৰত টাইপ কৰি দিলা ইয়াতে আকৌ এবাৰ টাইপ কৰিবা নেক্সট আছে 10 ডিজিট মোবাইল নম্বৰ নিজৰ 10 ডিজিট মোবাইল নম্বৰ টাইপ কৰিবা নেক্সট আকৌ কনফাৰ্মেশ্যনৰ বাবে ৰি-এণ্টাৰ মোবাইল নম্বৰ আছে তাতো আকৌ এবাৰ মোবাইল নম্বৰটো টাইপ কৰি দিবা তাৰ পিছত তলত দেখা যাব হাতে লিখাৰ দৰে 6টামান নম্বৰ যাক কেপচা বুলি কোৱা হয় এই নম্বৰবোৰ ভালদৰে নিৰীক্ষণ কৰি শুদ্ধকৈ তলত যোনটো বক্স আছে সেই বক্সত টাইপ কৰি দিবা নেক্সট তলত আছে ব্লু টেক্সট বক্সৰ ভিতৰত বগা আখৰেৰে লিখা ৰেজিষ্টাৰ তোমালোকে তাতে ক্লিক কৰিবা তাৰ পিছত নতুন এটা পেজ খোল খাব ইয়াতে বক্সটোত OTP বা ভেৰিফিকেশ্যন কোড ভৰাব দিছে যি OTP বা ভেৰিফিকেশ্যন কোড তোমালোকে আগৰ পেজত দিয়া ইমেইল এড্ৰেছত বা মোবাইল নম্বৰত আহিব ইমেইল বা মোবাইল চেক কৰি OTP লৈ ল'বা আৰু বক্সটোত ফিল আপ কৰি তলতে থকা ভেৰিফিকেশ্যন কেপচা কেইটা তলৰ বক্সটোত লিখি সাবমিট OTPত ক্লিক কৰি দিবা এতিয়া আকৌ নতুন এটা পেজ খোল খাব গ্ৰীণ টেক্সট বক্স এটাত হোৱাইট আখৰেৰে ইনফো বুলি লিখা আছে চোৱা যে একাউণ্ট সাকসেসফুলি ভেৰিফাইড হ'ল তোমাক ৰেজিষ্ট্ৰেচন নম্বৰ এটা দিয়া হ'ব এনেদৰে যিখিনি নম্বৰ ইয়াতে ব্লাৰ কৰি থৈ দিয়া হৈছে প্লিজ ৰেজিষ্ট্ৰেচন নম্বৰটো নোট কৰি ৰাখা বুলি কৈছে আৰু এপ্লিকেশ্যন প্ৰসেছটোৰ বাবে লগইন কৰিব কৈছে পেজটোৰ সোঁফালে ওপৰত চোৱা লগইন বুলি লিখা আছে তাতে ক্লিক কৰিবা অন্য এক ৰেজিষ্টাৰ্ড ইউজাৰ লগইন বুলি পেজ খোল খাব ইয়াতে সমৰ্থৰ পৰা যিটো ৰেজিষ্ট্ৰেচন নম্বৰ পালা সেইটো বা সমৰ্থত দিয়া ইমেইল এড্ৰেছটো টাইপ কৰি দিবা আগতে যিটো ইমেইল এড্ৰেছ লিখিছিলা তুমি দিছিলা সমৰ্থত নেক্সট তলত তোমালোকে দিয়া পাছৱৰ্ডটো টাইপ কৰিবা তাৰ তলত কেপচা দিয়া আছে বক্সটোত সেয়া ফিল আপ কৰি লগইনত ক্লিক কৰি দিবা তোমালোকৰ লগইন হৈ যাব আৰু নতুন পেজটোত এনেদৰে লিখা থাকিব যে এতিয়া তোমালোকে 2024-25 বৰ্ষৰ এডমিশনৰ বাবে অসম ৰাজ্যত এপ্লিকেশ্যন ফিল আপ কৰিব পাৰা তোমালোকৰ ডিটেইলছবোৰ দি প্ৰফাইলটো কমপ্লিট কৰা প্ৰগ্ৰাম সিলেকশ্যন কৰাৰ আগতে তাৰে তলত দিয়া আছে প্ৰসেছ যাৰ বিষয়ে মই ভিডিঅ'টোত আগতেই কৈ গলো গতিকে আকৌ কৈ দীঘলীয়া নকৰো নেক্সট তলত থকা গ্ৰীণ টেক্সট বক্সটোত কমপ্লিট ইয়োৰ প্ৰফাইলত ক্লিক কৰিবা এতিয়া অন্য এক পেজ আহিব তাতে পাৰ্সোনাল ডিটেইলছবোৰ দিব লাগিব ফুল নেম অফ এপ্লিকেণ্ট নিজৰ ফুল নেম কেপিটেল লেটাৰত লিখি দিবা শুদ্ধকে তাৰ পিছত নিজৰ জেন্ডাৰ ফিল আপ কৰিবা তাৰ তলত ডেট অফ বাৰ্থ বক্সবোৰত ক্লিক কৰি তোমালোকৰ জন্মৰ দিন মাহ বছৰ সিলেক্ট কৰি দিবা নেক্সট আহিব সোশিয়েল ক্যাটেগৰি মানে কাষ্ট ST OBC SC MOBC জেনাৰেল আদিৰ ভিতৰত কি হয় সিলেক্ট কৰি দিবা নেক্সট এপ্লিকেণ্টছ ৰেজিষ্টাৰ্ড ইমেইল তোমালোকে যি ইমেইল আগতে দিছিলা সেয়া টাইপ কৰি দিবা নেক্সট অল্টাৰনেট ইমেইল এটো ৰঙা ষ্টাৰ দিয়া নাই ম্যান্ডেটৰি নহয় যদি অল্টাৰনেট ইমেইল থাকে দিবা নহলে নিদিলেও হ'ব
নেক্সট ৰেজিষ্টাৰ্ড এপ্লিকেণ্ট মোবাইল নাম্বাৰ যি মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰোঁতে দিছিলা সেয়া দিলেই হ'ল নেক্সট অল্টাৰনেট মোবাইল নাম্বাৰ ব্ৰেকেটত আছে পেৰেণ্টছ গাৰ্জিয়ানছ থাকিলে দিবা নাথাকিলে নিদিলেও হ'ব মেণ্ডেটৰী নহয় নেক্সট আহিব ব্লাড গ্ৰুপ যদি জানা কি হয় তোমাৰ ব্লাড গ্ৰুপ সিলেক্ট কৰি দিবা নহলে নিদিলেও হ'ব এইটো মেণ্ডেটৰী নহয় নেক্সট ডু ইউ হ্যাভ ডমিসাইল অফ আসাম ইয়েস কৰি দিবা কাৰণ সকলো অসমৰে হ'ব নিশ্চয় নেক্সট আৰ ইউ সিটিজেন অফ ইণ্ডিয়া ইয়েস সিলেক্ট কৰি দিবা নিশ্চয় সকলো ইণ্ডিয়ান নেক্সট সোঁফালে ৰিলিজিয়ন নিজৰ ধৰ্ম কি সিলেক্ট কৰি দিবা নেক্সট আইডি প্ৰুফ স্কুল আইডি পেন পাছপোৰ্ট ভোটাৰ আইডি ৰেশন কাৰ্ড বেংক পাছবুক ডিএল কি আছে সিলেক্ট কৰি দিবা তাৰ এই ৰাইট সাইডত আইডি প্ৰুফ নাম্বাৰ বিচাৰিব যি আইডি প্ৰুফ ডকুমেণ্ট তুমি সিলেক্ট কৰি গলা আগত তাৰ নাম্বাৰ ভৰাই দিবা নেক্সট স্ক্ৰল কৰিলে তলত আহিব ফ্যামিলি ডিটেইলছ মাদাৰ্স নেম মাৰ নাম লিখি দিবা ৰাইট সাইডত মাদাৰ্স অকুপেশন ক্লিক কৰিবা বহুকেইটা অপচন আহিব তাৰে যি হয় তোমাৰ মাৰ অকুপেশন সিলেক্ট কৰি দিবা নেক্সট মাদাৰ কোৱালিফিকেশন সিলেক্ট কৰিবা তাতে থকাৰ ভিতৰত কিবা থাকিলে পুট কৰি দিবা নহলে নন সিলেক্ট কৰি দিবা নেক্সট ৰাইট হ্যান্ড সাইডত মাদাৰ্স অফিস এড্ৰেছ থাকিলে লিখিবা নহলে ব্ল্যাঙ্ক এৰি দিবা মেণ্ডেটৰী নহয় নেক্সট মাদাৰ্স মোবাইল নাম্বাৰ যদি মাৰ মোবাইল নাম্বাৰ আছে লিখিবা নহলে নালাগে ব্ল্যাঙ্ক এৰি দিবা নেক্সট ফাদাৰ নেম শুদ্ধকৈ টাইপ কৰি দিবা ফাদাৰ্স অকুপেশন বক্সটো সিলেক্ট কৰিবা বহুকেইটা অপচন আহিব তাৰে যি হয় সিলেক্ট কৰি দিবা নেক্সট ফাদাৰ্স কোৱালিফিকেশন বক্সটোত ক্লিক কৰি কি হয় সিলেক্ট কৰিবা নেক্সট সোঁফালে ফাদাৰ্স অফিস এড্ৰেছ থাকিলে লিখিবা নহলে ব্ল্যাঙ্ক এৰি দিবা নট মেণ্ডেটৰী নেক্সট ফাদাৰ্স মোবাইল নম্বৰ যদি দেউতাৰ মোবাইল নম্বৰ কিবা আছে টাইপ কৰিবা নাথাকিলে ব্ল্যাঙ্ক এৰি দিবা নেক্সট ইমাৰ্জেন্সি কন্টেক্ট নম্বৰ এইটো মেণ্ডেটৰী ইমাৰ্জেন্সিৰ কাৰণে এটা বেলেগ মোবাইল নম্বৰ দিব লাগিব বেলেগ এটা নম্বৰ পুট কৰি দিবা নেক্সট সোঁফালে কম্বাইন্ড ফ্যামিলি ইনকাম বক্সটোত সিলেক্ট কৰিবা বহুকেইটা ইনকাম এমাউণ্ট দেখুৱাব তাৰে যিটো হয় সিলেক্ট কৰিবা ফি ৱেইভাৰ অথবা ফ্ৰী এডমিশ্যন বিচৰাসকলে আপ টু 2 লাখ বা লেছ দেন 1 লাখ সিলেক্ট কৰিব লাগিব নেক্সট স্ক্ৰল কৰিলে তলত পোৱা যাব ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন ডিটেইল ইফ এপ্লিকেবল তাৰ তলতে হ্যাভ ইউ এনৰোল ইন ইউনিভাৰ্চিটি অটোনমাস কলেজ বিফোৰ আগতে যদি কোনো ইউনিভাৰ্চিটি বা অটোনমাস কলেজত ৰেজিষ্ট্ৰেশ্যন হোৱা নাই নো কৰিবা এইটো প্ৰায় সকলোৰে নয়ে হ'ব লাগে নেক্সট তলত আহিব আদাৰ কেটেগৰী কোটা তলত আছে পাৰ্সন উইথ বেঞ্চমাৰ্ক ডিজেবিলিটিজ ব্ৰেকেটত PWBD কেটেগৰী শাৰীৰিকভাৱে কিবা অক্ষমতা থাকিলে সেয়া সিলেক্ট কৰি ভৰাব লাগিব নাথাকিলে নট এপ্লিকেবল সিলেক্ট কৰিলে হ'ল নেক্সট কাশ্মীৰী মাইগ্ৰেণ্ট অসমত নিশ্চয় তেনেকুৱা কোনো নোলাব গতিকে নট এপ্লিকেবল সিলেক্ট কৰিলে হ'ল নেক্সট আৰ ইউ এন এক্স সাৰ্ভিসম্যান তুমি আগতে কৰবা চাকৰি কৰিছা নেকি ইয়েস বা নো যি হয় পুট কৰিবা নেক্সট আৰ ইউ সিঙ্গেল গাৰ্ল চাইল্ড এইটো পাৰ্ট ডিজেবল কৰি ৰাখিছে একো কৰিব নালাগে নেক্সট সোঁফালে প্ৰাইম মিনিষ্টাৰ্ছ স্পেচিয়েল স্কলাৰশ্বিপ স্কিম ফৰ JNK ষ্টুডেণ্টছ এইটো নট এপ্লিকেবলে হ'ব সিলেক্ট কৰিবা নেক্সট আৰ ইউ ডিপেণ্ডেণ্ট অফ ফ্ৰীডম ফাইটাৰ তুমি স্বাধীনতা সংগ্ৰামীৰ ওপৰত নিৰ্ভৰশীল নেকি যদি হয় ইয়েস নহলে নো নেক্সট এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি বক্সটো ক্লিক কৰিবা অপচনত থকাৰ ভিতৰত কিবা যদি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি তোমাৰ আছে সিলেক্ট কৰিবা নাথাকিলে নট এপ্লিকেবল সিলেক্ট কৰিবা নেক্সট তলত আহিব এড্ৰেছ লাইন 1ত নিজৰ হাউচ নম্বৰ গাঁৱৰ নাম ৱাৰ্ড নম্বৰ দিব পাৰা এড্ৰেছ লাইন 2ত লেণ্ডমাৰ্ক নিয়াৰবাই ইত্যাদি দিব পাৰা কাণ্ট্ৰিত নিজৰ কাণ্ট্ৰি সিলেক্ট কৰিবা ষ্টেটত নিজৰ ৰাজ্য সিলেক্ট কৰিবা ডিস্ট্ৰিক্টত নিজৰ ডিস্ট্ৰিক্ট পিন কোডত নিজৰ পিন কোড টাইপ কৰিবা এই সকলোবোৰ হৈ যোৱাৰ পিছত দেখিবা এটা টিক বক্স দিয়া আছে তাতে কৈছে তোমালোকৰ পাৰ্মানেন্ট এড্ৰেছটো যদি আগতে দিয়া এড্ৰেছৰ লগত একে হয় তেনেহলে এই বক্সটোত ক্লিক কৰা যদি একে হয় ক্লিক কৰি টিক মাৰ্কটো দি দিবা আৰু যদি তোমাৰ পাৰ্মানেন্ট এড্ৰেছটো বেলেগ হয় তেনেহলে তোমালোকৰ পাৰ্মানেন্ট এড্ৰেছটো যি হয় সেয়া টাইপ কৰি নতুনকৈ বহাই দিবা নেক্সট এই সকলোবোৰ হোৱাৰ পাছত তলত ব্লু কালাৰ টেক্সট বক্সত এনেদৰে লিখা থাকিব সেভ এণ্ড নেক্সট তাতে ক্লিক কৰিবা এটা সৰু মেনু ওপৰত পপ আপ কৰিব
তাতে লিখা থাকিব আৰ ইউ শিওৰ ইউ ৱান্ট টু সেভ তোমালোকে ওকে ক্লিক কৰি দিবা নেক্সট পেজ এটা খোল খাব তাতে তোমালোকে দিয়া সকলো ডিটেইলছ শো কৰিব সকলোবোৰ ডিটেইল এবাৰ ভালদৰে নিৰীক্ষণ কৰি লবা যদি কিবা ভুল থাকে তলত আপডেট ডিটেইল বুলি অপচন এটা আছে তাতে গৈ ক্লিক কৰিবা আকৌ শুধৰাই ল'ব পাৰিবা আৰু যদি একো ভুল না থাকে তলতে সোঁফালে ব্লু টেক্সট বক্সত লিখা থাকিব প্ৰসিড টু নেক্সট তাতে ক্লিক কৰি দিবা তাতে ক্লিক কৰাৰ লগে লগে এতিয়া আদাৰ ডিটেইলছৰ বাবে নতুন এটা পেজ খোল খাব এনেদৰে তলত থাকিব হ্যাভ ইউ এপ্লাইড ফৰ CUET এক্সামিনেশ্যন যদি এপ্লাই কৰিছা ইয়েছ নহলে নো নেক্সট আছে তোমাৰ কিবা অসুখ আছে নেকি যাৰ কাৰণে কেতিয়া ইমাৰ্জেন্সি মেডিকেলৰ প্ৰয়োজন হয় ইয়েছ হলে ইয়েছ নো হলে নো নেক্সট তুমি মৰাণ কমিউনিটিৰ হয় নেকি ইয়েছ হলে ইয়েছ নো হলে নো নেক্সট আছে তুমি অসমৰ সীমাৱৰ্তী গাঁৱৰ হয় নেকি তোমালোকৰ ইয়েছ নো কি হয় সিলেক্ট কৰি দিবা নেক্সট ডু ইউ বিলং আৰবান ৰুৰেল সেমি আৰবান মেট্ৰপলিটন এৰিয়া তোমালোক জোৰ হয় সিলেক্ট কৰি পুট কৰি দিবা নেক্সটত কৈছে ইউনিভাৰ্সিটি বা কলেজত চাকৰি কৰা লোকৰ তুমি ল'ৰা বা ছোৱালী হয় নেকি সিলেক্ট কৰি তোমাৰ অপচন যি হয় ক্লিক কৰি দিবা নেক্সট আকৌ তেনেদৰেই কৈছে যে ইউনিভাৰ্সিটি বা কলেজৰ এক্স এমপ্লয়িৰ তুমি ল'ৰা বা ছোৱালী হয় নেকি ইয়াতো অপচন সিলেক্ট কৰি ইয়েছ নো বহুৱাবা নেক্সট আহিব এ তোমাৰ NCC BC সাৰ্টিফিকেট আছে নেকি হলে ইয়েছ নহলে নো টিক কৰিবা তাৰ পিছত আহিব নেক্সট বি তুমি কেতিয়াবা NSSৰ স্পেশাল ক্যাম্পত উপস্থিত আছিলা নেকি তুমি যদি আছিলা ইয়েছ যদি নাছিলা নো টিক কৰিবা তলত আহিব ল্যাঙ্গুৱেজ আসামিজ হিন্দী ইংলিশ আদাৰ এইবোৰ দিয়া আছে কোনটো ভাষা ৰিড ৰাইট স্পিক কৰিব পাৰা চাই লৈ টিক বক্সত এনেদৰে টিক কৰি যাবা এতিয়া শেষত তলত আহিব সেভ এণ্ড নেক্সট তাতে ক্লিক কৰি দিবা তাৰ পিছতেই অন্য এক পেজ খোল খাই তোমালোকে ভৰাই যোৱা ডিটেইলছবোৰ দেখুৱাব ভুল শুদ্ধ কিবা আছে নেকি চাবা যদি কিবা ভুল আছে আপডেট ডিটেইলত ক্লিক কৰি শুধৰাই ল'বা ভুল নাথাকিলে প্ৰসিড টু নেক্সট কৰি দিবা তাৰ পিছতে নেক্সট পেজ এটা খোল খাব ডকুমেন্ট আপলোডৰ বাবে মই আগতেই কৈ আইছো যে ফটো সিগনেচাৰ আইডি প্ৰুফ এটসেট্ৰা ডকুমেন্ট কি ফৰমেটত হ'ব লাগিব আৰু কিমান কেবিৰ ভিতৰত হ'ব লাগিব বাওফালে চাবা কি ডকুমেন্টৰ ঘৰ হয় আৰু সোঁফালে সিলেক্ট ফাইলত ক্লিক কৰি প্ৰপাৰ ডকুমেন্ট তোমালোকৰ মোবাইল বা কম্পিউটাৰৰ পৰা সিলেক্ট কৰি আপলোড কৰি দিবা সকলোবোৰ আপলোড কৰাৰ পিছত সোঁফালে তলত আহিব প্ৰিভিউ ইয়োৰ প্ৰফাইল তাতে ক্লিক কৰি দিবা তোমালোকৰ প্ৰফাইলটো দেখুৱাব আৰু স্টেপ 2 লৈকে তোমালোকৰ কাম মানে ৰেজিষ্ট্ৰেচন প্ৰসেসটো হৈ পৰিব কিন্তু এতিয়াও সমাপ্ত হোৱা নাই কাৰণ স্টেপ 3 এতিয়াও বাকি আছে স্ক্ৰিনত চোৱা ডিজেবল হৈ আছে ইয়াত ক্লিক কৰিলেও কাম নকৰে ক্লাস 12 ৰ ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ পিছতহে স্টেপ 3 এনাবল অৰ্থাৎ তোমালোকে স্টেপ 3 ৰ কাম কৰিব পাৰিবা যত তোমালোকে ইউনিভাৰ্সিটি সিলেক্ট কৰিব লাগিব কোন কলেজত এপ্লাই কৰিব বিচাৰা হিয়া সিলেক্ট কৰিব লাগিব মুঠ 10খন কলেজ তোমালোকে সিলেক্ট কৰিব পাৰিবা এপ্লাই কৰিব পাৰিবা তাৰ পিছত ষ্ট্ৰীম সিলেক্ট কৰিব লাগিব আৰু মেজৰ মাইনৰ সিলেক্ট কৰিব লাগিব সাবজেক্ট সিলেক্ট কৰিব লাগিব এই প্ৰসেস মানে স্টেপ 3 ৰ প্ৰসেস ক্লাস 12 ৰ ৰিজাল্ট দিয়াৰ পিছতহে এক্টিভ হ'ব এতিয়া ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে ৰেজিষ্ট্ৰেচন প্ৰসেসটো কমসে কম আগবঢ়াই থব পাৰা সকলো কম্পিটিশনৰ সময় বৰ্তমান সকলোৱে নিজৰ পছন্দৰ ইনষ্টিটিউটত এডমিশন ল'ব বিচাৰে আমাৰ কলেজ মানে লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত এডমিশন এপ্লাই কৰিম বুলি ভাবিলে স্টেপ 3 যেতিয়া এক্টিভ হ'ব তেতিয়া l.o.k.d কলেজ বুলি সাৰ্চ কৰিবা LOKD কলেজ শো কৰিব আৰু তাতে এপ্লাই কৰি দিবা ফিংগাৰ্স ক্ৰছড অল দ্য বেষ্ট বহুত দীঘলীয়া হল ভিডিওটো সকলোবোৰ ভালদৰে বুজাব চেষ্টা কৰিছো যদি কিবা বুজা নাই ভিডিওটো ৰিপিট কৰি আকৌ চাই লবা এতিয়া সামৰিছো বাই বাই থ্যাংক ইউ